দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ আমি পাঠ নং 2 কোণ গতিকে এই কোণৰ বিষয়ে আমি পঢ়িম আৰু কোণ বা চুক বা কাষ এইবোৰনো কি এইবোৰৰ বিষয়ে ধাৰণা ল'ম আৰু পৰীক্ষাত যাতে আমি ভালকৈ প্ৰশ্ন উত্তৰবোৰ কৰিব পাৰোঁ ইয়াৰ সম্পূৰ্ণ কনচেপ্টবোৰ বুজিবলৈ গতিকে তোমালোকৰ এই পাঠটোৰ দ্বিতীয়টো পৃষ্ঠাত দিয়া এটা ছবিৰ কিছুমান তালিকা দিয়া আছিল গতিকে এই তালিকাটোৰ 1 নম্বৰতে যি ছবি আছে এই ছবিটোক আচলতে আয়তীয় ঘনক বা এনেকুৱা ধৰণৰ আকৃতি হ'লে তাক ঘনক বুলি কয় কাষতে এখন তলতে বেলন তাৰ পিছত ফুটবল এনেকৈ বিভিন্ন ধৰণৰ কিছুমান চিত্ৰ দিয়া হৈ আছে আৰু এই চিত্ৰবোৰ আমি কি লিখিব লাগে কাষ কেইটা চুক কেইটা এইবোৰ আমি লিখিব লাগে গতিকে এটা ঘনক বা আয়তীয় ঘনকৰ বা এটা বেলন আকৃতিৰ বা এটা শংকু আকৃতিৰ কাষ কেইটা থাকে চুক কেইটা থাকে এইবোৰৰ বিষয়ে আমি জানিব লাগিব ইয়াৰ আগতে আমি কাষ মানেনো কি চুক মানেনো কি আৰু কোণ মানেনো কি বা তল মানেনো কি এই কথাবিলাক আমি জানিব লাগিব গতিকে আহাচোন আমি ইয়াতে অকমান চাবলৈ যত্ন কৰোঁ বা এই ভিডিঅ'টোৰ পৰা আমি অকমান জানি লওঁ যে কাষ কি চুক কি আৰু কোণ কি গতিকে ইয়াতে তোমালোকে দেখিছা এই যে চিত্ৰ এটা দেখিছা এই চিত্ৰটোত একেবাৰে তলৰ পৰ্চনটো দেখিছা তোমালোকে যিটো পৰ্চনত আমি যিকোনো বস্তু এটা এনেকৈ মাটিত থৈ দিব পাৰোঁ মাটিৰ গাত যিটো লাগি থাকে তাকে কয় তল আৰু মানে দুখন তল এনেকৈ সেইফালে মিলি যেতিয়া মিলে তেতিয়াহ'লে দুখন তল মিলি গ'লে তাৰ যিটো সৃষ্টি হয় তাৰ কাষৰ সৃষ্টি হয় তোমালোকে এইটো কাষটো ছবি দেখুৱাই দিছোঁ তাৰপিছত হৈছে চুক চুকটো যেতিয়া তিনিখন তল একেলগে আহি পেলাই লগ খায় তেতিয়া তাত সৃষ্টি হয় চুকৰ গতিকে তিনিখন তল হ'লে তাকে চুক বুলি কয় এতিয়া এই ভিডিঅ'টোৰ পৰা আমি গম পাই যাম যে কাষ মানে কি চুক মানে কি আৰু তল বুজাবৰ কাৰণে এই যে এনেকৈ থৈ দিছোঁ এইটো এটা তল এতিয়া লুটিয়াই দিলে এনেকৈও থ'ব পাৰোঁ গতিকে এইটো এটা তল এনেকৈও থ'ব পাৰোঁ এইটো এটা তল আৰু এনেকৈও থ'ব পাৰোঁ এইটো তল গতিকে কেইটা তল হৈ গ'ল 4টা তল আৰু যদি ইয়াক এনেকৈ লুটিয়াই দিওঁ এইটো এটা তল হৈ গ'ল আৰু যদি ইয়াক এনেকৈ লুটিয়াই দিওঁ এইটো এটা তল হৈ গ'ল গতিকে তল হৈ গ'ল কেইটা মুঠতে 6খন তল আৰু চুক ইতিমধ্যে মই তোমালোকক দেখালোঁ চুক হৈছে কেইটা যে এইটো যেনেকৈ দেখিছোঁ এইটো এটা চুক এনেকুৱা চুক কেইটা আছে ইয়াত মুঠতে 8টা চুক আছে আৰু কাষ গতিকে কাষ কোনটোক কয় এই যে এনেকুৱা যদি অকণমান কুণীয়াকৈ ধৰোঁ তেতিয়াহ'লে যে দুই ফালৰ পৰা এইফালৰ পৰা আহি পেলাই য'ত লগ লাগিছে এইটো এটা হৈছে তাৰ কি এই বগাকৈ উজ্জ্বলকৈ যিহেতু এটা পোহৰ এটা পৰি এটা কাষ হৈ গ'ল এইটো এটা কাষ দেখিছানে বাৰু বগা পোহৰ পৰি আছে দুটা কাষ হৈ গ'ল এইটো এটা কাষ 3টা কাষ হৈ গ'ল আৰু এইটো এটা কাষ কেইটা হ'ল 4টা কাষ এতিয়া এনেকৈ যদি লুটিয়াই পেলাই এনেকৈ চাওঁ এইটো এটা কাষ হ'বনে নহ'ব চোৱা বগা পোহৰ পৰি আছে এইটো এটা কাষ দুটা কাষ তাৰপিছত যদি এনেকৈ চাওঁতে 3টা কাষ আৰু একেবাৰে এনেকৈ লুটিয়ালে 4টা কাষ গতিকে 4টা মুঠতে কেইটা কাষ হ'ল 8টা কাষ আৰু ঠিক তেনেকৈ আকৌ যদি এইটো পিঠিত চাওঁ তেতিয়াহ'লে ইয়াতো এটা কাষ আছে এইফালে এটা কাষ আছে কাষ কোনটো যে এইফালৰ পৰা পিঠি এটা আহিল এইফালৰ পৰা পিঠি এটা গ'ল এই দুটা গৈ পেলাই লগ খাই পেলাই যিটো লগ লাগি যিটো তাৰ কি হয় কাষ গতিকে মুঠতে কি বুজিলোঁ এটা ঘনকত কেইটা কাষ আছে 12টা তল কেইখন আছে এনেকৈ কেইটা থ'ব পৰাটো হৈছে কি 6খন তল আছে আৰু চুক কেইটা আছে চুক আছে 8টা গতিকে এইটো এটা হৈছে চুক এই বগাকৈ জিলিকি আছে দেখিছানে এইটো এটা চুক হয়নে ঠিক তেনেকৈ তিনিফালৰ পৰা 3টা পিঠি আহি পেলাই যেতিয়া লগ লাগে তেতিয়া তাকে কি কয় চুক বুলি কয় গতিকে চুক কেইটা আছে ইয়াতে মুঠতে 8টা চুক ঠিক আছে তে আমি কি বুজিলোঁ এটা ঘনকৰ চুক হৈছে 8টা তল হৈছে 6খন আৰু কাষ হৈছে 12টা এবাৰ ওপৰৰ চিত্ৰকেইখনত প্ৰথমটো চিত্ৰ দিয়া আছিল ঘনক গতিকে ঘনক এটাৰ কাষ কেইটা থাকে ঘনক এটাৰ কাষ থাকে 12টা চুক থাকে 8টা তাৰ পিছৰটো ছবিত দিয়া আছিল কিতাপ গতিকে কিতাপ এখনৰ কাষ কেইটা থাকে কাষ থাকে 12টা আৰু কাষটোক ইংৰাজীত এজ বুলি কয় EDGE এজ মানে কাষ থাকিব 12টা আৰু চুক থাকিব 8টা তাৰপিছত আছিল চিলিণ্ডাৰ আকৃতি বা চুঙা বা চিলিণ্ডাৰৰ মনত ৰাখিবা কাষ হ'ব 2টা বক্ৰ মানে হৈছে বেকা 2টা কাষ থাকিব আৰু চুক থাকিব কেইটা চুক থাকিব এটাও চুক নাথাকে 0 ঠিক তেনেকৈ এটা বল মানে কি এটা গ্লোব এটা গোলকৰ কিন্তু কোনো কাষো নাথাকে কোনো চুকো নাথাকে দুইটাই হ'ব 0 তাৰপিছত আহি গ'ল গিলাচৰ ছবি দিয়া আছিল গিলাচ এটা দেখাত কেনেকুৱা অলপ শংকুৰ নিচিনা গতিকে ইয়াৰ কাষ হ'ব 2টা মানে বক্ৰ কাষ হ'ব আৰু ইয়াৰ চুক নাথাকে চুকটো হ'ব 0 তাৰপিছত দিছিল এটা জুইশলা বাকচ গতিকে জুইশলা বাকচ অৰ্থাৎ মেচৰ বাকচ এটা তাৰ এজ অৰ্থাৎ মেচৰ বাকচটো দেখাত কেনেকুৱা বাৰু ঘনক বা আয়তীয় ঘনকৰ আকৃতিৰ গতিকে ইয়াৰ কাষ হ'ব 12 আৰু চুক হ'ব 8 গতিকে এইখিনি ইয়াতে তোমালোকৰ যেটো পুৰাব দিছিলে কাষ 12 প্ৰথমটো হৈছে কাষ 12 দ্বিতীয়টো চুক 8 এনেকৈ একে
ছটা তোমালোকৰ লিষ্ট যি তোমাক ছবিত দিছে সেইকেইটা ছটা ইয়াতে লিখি দিছোঁ মানে একেবাৰে শেষত আছিল দিয়া চলাই বাকচৰ হৈছে কাষ 12টা আৰু চুক হৈছে 8টা এবাৰ এই প্ৰথমৰ পৃষ্ঠাত তোমালোকে পাইছিলা চোৱাচোন এটা চিত্ৰ হয়নে বাৰু চিত্ৰটো হৈছে এটা সৰল গছৰ চিত্ৰ এই সৰল গছবিলাক চোৱাচোন আকৃতিবিলাক কেনেকুৱা এটা ওলোটা মানে গাজৰ এটা ওলোটাই দিলে কেনেকুৱা হ'ব এনেকুৱা নিচিনা নহয় জানো মানে এইটো এটা শংকু আকৃতিৰ আচলতে তলটো বহল লাহে লাহে ক্ৰমান্বয়ে আগলৈ জোঙা হৈ গৈ থাকে গতিকে ইয়াৰ পৰাও আমি এটা মানে কি কোণ যেনেকৈ তোমালোকে দেখিছা যে দুটা যেনেকৈ এই গছজোপা দুই ফালৰ পৰা গৈ পেলাই মানে দুটা পিঠি দুই ফালৰ পৰা গৈ পেলাই এটা চুকত এটা মাজত লগ লাগি গৈছে গৈ গতিকে সেইটোৱে তাৰ হ'ব চুকৰ ধাৰণাটোৰ বাবে কিতাপত এই ছবিটো দিয়া হৈছিলে আমি কিতাপত পাইছোঁ এই ছবিটোবিলাক গতিকে ইয়াৰ লগতে আৰু এই যে ইয়াতে কিছুমান দিয়া হৈছিলে কিছুমান মজিয়া ঘৰৰ কিছুমান বেৰ এই বেৰবিলাকত বিভিন্ন ছাইডৰ পৰা বিভিন্ন ধৰণৰ বেৰ দিয়া হৈছে বা তোমালোকে দেখিছা মুধচ ঘৰৰ চালিটো যে দিছে দুখন চালি গতিকে দুখন চালিৰ মাজৰ যি মুধচ গতিকে মুধচটো এটা কি হৈ যাব এটা কাষ হ'ব ঠিক আছে গতিকে এই আছিল চিত্ৰবোৰ তাৰপিছত এতিয়া তোমালোকক ইয়াত দিছিলে যে কোন জোখাৰ বাবে কোন পৰীক্ষক সাজু আহা প্ৰথমতে তোমালোকে দেখিছা যে দুডাল তোমালোকে বাঁহৰো ল'ব পাৰা বা কাঠৰো ল'ব পাৰা বা কাগজৰো ল'ব পাৰা কাগজৰ দুটা টুকুৰা ল'লোঁ আৰু তাত এটা সৰু পিনেৰে তেনেকৈ আমি দ্বিতীয়টো চিত্ৰত দেখুৱাৰ দৰে তাক গাঁঠি ল'লোঁ দেই গাঁঠি লোৱাৰ পাছত এইবাৰ কি কৰিম তাক আমি এনেকৈ গাঁঠিম যাতে আমি তাক অকণমান ঘূৰাব পাৰোঁ দেখিছানে বাৰু এইবাৰ তোমালোকে তৃতীয়টো চিত্ৰত চোৱাচোন তাক এই 2 নম্বৰ চিত্ৰটোক অকণমান বহলাই দিছে হয়নে বহলাই দিওঁতে কেনেকুৱা হৈছে বাৰু ইংৰাজী এল আখৰটোৰ দৰে হৈছেনে ইংৰাজী এল আখৰটোৰ দৰে যেতিয়া হ'ব তেতিয়া তাক কোৱা হ'ব এক সমকোণ আৰু এক সমকোণ মানে হৈছে 90 ডিগ্ৰী আৰু ইয়াক যদি কমাই দিয়া যায় তেতিয়াহ'লে ই কি হৈ যাব যিটো 3 নম্বৰ এতিয়া বৰ্তমান যিটো 3 নম্বৰ চিত্ৰ আমি দেখি আছোঁ ইয়াক কমাই দিয়া হৈছে নহয় জানো কমাই দিলে ই কি হ'ব সমকোণতকৈ কমি যাব আৰু কমি গ'লে তেতিয়া তাক কোৱা যেহেতু ই সমকোণতকৈ কমি গ'ল সমকোণ মানে কিমান সমকোণ মানে হ'ল 90 ডিগ্ৰী 90 ডিগ্ৰীতকৈ যেহেতু কমি গ'ল গতিকে ইয়াকে কোৱা হ'ব সূক্ষ্ম কোণ গতিকে এনেকৈ তোমালোকে এডাল দুটা কাগজ এনেকৈ এটা পিনেৰে গাঁঠি পেলাই সূক্ষ্ম কোণ বনাব পাৰিবা আৰু ইয়াৰ পিছত দিছিলে একেবাৰে এটা চোৱা 90 ডিগ্ৰীতকৈও কি কৰিছে বা সমকোণতকৈ ইয়াক কি কৰিছে বহলাই দিয়া হৈছে আৰু যদি 90 ডিগ্ৰীতকৈ বেছি হৈ যায় তেতিয়াহ'লে তাক কোৱা হ'ব স্থূলকোণ বুজি পালা এই শেষৰ চিত্ৰটো হৈছে স্থূলকোণ এবাৰ মেছৰ কাঠিৰে চোৱাচোন তোমালোকে চিত্ৰ কিছুমান সাজি দিছিলে যে প্ৰথমটো হৈছে কি চোৱা সমকোণ লিখি দিয়া আছে দ্বিতীয়টো হৈছে সমকোণতকৈ ডাঙৰ অৰ্থাৎ এইটো হৈছে স্থূলকোণ আৰু তৃতীয়টো হৈছে সমকোণতকৈ সৰু গতিকে এইটো হৈছে সূক্ষ্মকোণ হয় তাৰপিছত তোমালোকে চিত্ৰবিলাক দিয়া আছে তলত যে কোনটো কি কোণ তোমালোকে নাম ক'ব লাগে গতিকে চোৱাচোন ওলোটাকৈ ইংৰাজী এল আখৰটোৰ নিচিনা হৈ আছে গতিকে প্ৰথমটো ছবিত গতিকে এইটো হ'ব সমকোণ দ্বিতীয়টো ছবিত লিখিব দিছে দ্বিতীয়টো ছবি সমকোণতকৈ ডাঙৰ গতিকে এইটো হ'ব স্থূলকোণ তৃতীয়টো ছবি সমকোণতকৈ সৰু গতিকে এইটো হ'ব সূক্ষ্মকোণ আৰু চতুৰ্থটো ছবি সমকোণতকৈ ডাঙৰ গতিকে এইটো হ'ব স্থূলকোণ হৈ গ'ল ইয়াৰ পিছত চোৱা আমি কিছুমান চিত্ৰ আমি কিতাপত পাইছোঁ ইয়াত প্ৰথমটো চিত্ৰ তোমালোকে দেখিছা কাঠ পেঞ্চিলৰ লগতে এই যে চিত্ৰটো এই চিত্ৰটো কোৱা হয় কি কোৱা হয় পেঞ্চিল কম্পাছ বুলি কয় গতিকে ইয়াৰ তোমালোকে নামবিলাক তোমালোকে জানিব লাগিব ইয়াক কোৱা হয় পেঞ্চিল কম্পাছ তাৰপিছত দ্বিতীয় দুটা চিত্ৰ এই দুটা চিত্ৰ দেখিছা একেলগে আছে হয়নে ইয়াক কোৱা হ'ব ত্ৰিকোণী দেখা ত্ৰিভুজৰ নিচিনা অৰ্থাৎ তিনিডাল বাহু থকাৰ নিচিনা গতিকে ইয়াক কোৱা হয় ত্ৰিকোণী 4 নম্বৰ যেটো ছবি এই ছবিটো হৈছে এটা কোণমান যন্ত্ৰ বা কোণমাপক যন্ত্ৰ এই কোণমান যন্ত্ৰ দি পেলাই কি কৰা হয় কোণ জোখা হয় গতিকে ইয়াতে একেলগতে এইটো হৈছে জ্যামিতি বাকচ আৰু ইয়াতে কোণমান যন্ত্ৰ ইয়াতে নামবিলাক লিখি দিছে দেখিছানে বাৰু এইবোৰ হৈছে ত্ৰিকোণী আৰু এডাল হৈছে পেঞ্চিল কম্পাছ আৰু একেবাৰে শেষত হৈছে কাটা কম্পাছ এটা হৈছে পেঞ্চিল কম্পাছ যোনটোত পেঞ্চিলটো গাঁঠিব পাৰি আৰু যোনটোত পেঞ্চিল লগাব নোৱাৰি এইটো হৈছে কাটা কম্পাছ গতিকে এইবোৰ হৈছে চিত্ৰ তাৰপিছত আমি ইয়াত আচলতে কিছুমান দিছিলে কি কিছুমান ইংৰাজী আখৰ যেনে প্ৰথমতে চোৱাচোন ছবিটোত এটা ইংৰাজী এল আখৰৰ নিচিনা দেখা গৈছে নহয়নে বাৰু গতিকে এই যে এল আখৰটো দেখা গৈছে ইয়াত যদি আমি চাবলৈ চেষ্টা কৰোঁ গতিকে এল আখৰটোত সমকোণ অৰ্থাৎ এটা 90 ডিগ্ৰী কোণৰ নিচিনা দেখা গৈছে হয় নহয় এটা ইংৰাজী এল বৰ্ণটো কেনেকুৱা 90 ডিগ্ৰী কোণৰ নিচিনা তাৰপিছত চোৱা এই যে এ দিয়া আছে এ আখৰটোত 90 ডিগ্ৰী কোণ আছে নেকি বাৰু 90 ডিগ্ৰী নাই ইয়াৰে নাম লিখি দিয়া হৈছে দেই এই যে 1 2 3 4 5 এনেকৈ নাম লিখি দিয়া হৈছে তোমালোকে এই যে 1 নম্বৰ কোণটো চোৱা
2 নম্বৰ কোণটো চোৱা বা 3 নম্বৰ কোণটো চোৱা 1 2 3 তিনিওটা কোণে কিন্তু সমকোণতকৈ সৰু অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু গতিকে এই তিনিওটা কোণক কি বুলি কোৱা হ'ব সূক্ষ্মকোণ বুলি কোৱা হ'ব আৰু 4 নম্বৰ আৰু 5 নম্বৰ কোণটো যেহেতু 90 ডিগ্ৰীতকৈ ডাঙৰ এইবিলাকক স্থূলকোণ বুলি কোৱা হ'ব গতিকে আমি দেখা পাইছো যে 1 2 আৰু 3 নং কোণ তিনিটা সমকোণতকৈ সৰু কোণ আৰু 4 আৰু 5 নং কোণ দুটা সমকোণতকৈ ডাঙৰ কোণ হেহে দুটা এ আখৰৰ বাবে 6টা কি পোৱা যায় সমকোণতকৈ সৰু কোণ আছে আৰু 4টা সমকোণতকৈ ডাঙৰ কোণ আছে দুটা যদি আমি যদি আখৰ দুটা লওঁ হয় না দুটা এ আখৰ ললে তাৰে কেইটা হ'ব 6টা সমকোণতকৈ সৰু কোণ হ'ব আৰু 4টা সমকোণতকৈ ডাঙৰ হ'ব যদি দুটা এ আখৰ লওঁ এটা আখৰ যদি লওঁ তেতিয়াহ'লে 3টা সমকোণ হ'ব আৰু দুটা স্থূল কোণ হ'ব মানে সমকোণতকৈ ডাঙৰ এবাৰ তাৰ পিছৰ চিত্ৰটো তোমালোকে চোৱা এই যে ছবিটো দিছে ইয়াত কেইটা সমকোণ আছে বাৰু ইয়াত আছে দুটা সমকোণ নহয় নে গতিকে ইয়াৰ পিছত এটা তোমালোকক টেবুল দিছে এই টেবুলটোত তোমালোকক কৈছে যে যেনেকৈ ইংৰাজী ই আখৰটো ইয়াত দিয়া আছে হয় নে নহয় ই আখৰটো ইয়াত সমকোণৰ সংখ্যা কেইটা তোমালোকে লিখিব লাগে ইংৰাজী ই আখৰটোত সমকোণৰ সংখ্যা কেইটা সমকোণতকৈ ডাঙৰ কোণৰ সংখ্যা কেইটা আৰু সমকোণতকৈ সৰু কোণৰ সংখ্যা কেইটা এইটো আমি উলিয়াব লাগে গতিকে ই আখৰটো দিছে আৰু দুটামান আখৰ ইংৰাজী আখৰ তোমালোকে নিজে লৈ পেলাই তাৰ পৰা লিখিব লাগে গতিকে তোমালোকৰ সহায়ৰ বাবে মই সোৱাত লিখি দিছো গতিকে ইংৰাজী ই আখৰটোত সমকোণ হৈছে 4টা আৰু সমকোণতকৈ ডাঙৰ কোণ হৈছে 0 এটাও নাই আৰু সমকোণতকৈ সৰু কোণো এটাও নাই 0 ঠিক তেনেকৈ ইংৰাজী এইচ আখৰটোত সমকোণ হৈছে 4টা আৰু সমকোণতকৈ ডাঙৰ কোনো নাই 0 আৰু সৰু কোনো নাই এফ আখৰটোত সমকোণ আছে 3টা আৰু ইয়াৰ বাকি সমকোণতকৈ ডাঙৰ আৰু সমকোণতকৈ সৰু কোণ কিন্তু নাই সমকোণতকৈ সৰু বুলি ক'লে সূক্ষ্মকোণ এটো নাই 0 আৰু সমকোণতকৈ ডাঙৰ কোণ বুলি ক'লে স্থূলকোণ এটো নাই এটো 0 এবাৰ এফ আখৰটো হৈ গ'ল এবাৰ হৈ গ'ল এন আখৰটোত সমকোণ কেইটা আছে এটাও সমকোণ নাই তেতিয়াহ'লে স্থূলকোণ কেইটা আছে মানে সমকোণতকৈ ডাঙৰ এটাও নাই কিন্তু সমকোণতকৈ সৰু কেইটা কোণ আছে দুটা আছে তোমালোকে এন আখৰটো ভালকৈ লিখি লৈ বা আঁকি লৈ চাবাচোন তাতে দুটা কিন্তু কি ওলাব সূক্ষ্মকোণ ওলাব আৰু জেড আখৰটো চোৱা এটা যদি আমি জেড আখৰটো চাবলৈ যাওঁ এইটো যদি জেড আখৰ এই আখৰটো যদি আমি চাবলৈ যাওঁ চোৱা ইয়াতে কিন্তু কি ওলাব দুটা সূক্ষ্মকোণ ওলাব কিন্তু কোনো ধৰণৰ সমকোণ বা কোনো ধৰণৰ স্থূলকোণ ইয়াত নোলায় বুজি পালা গতিকে ইয়াতে চোৱা এইটো দি দিছে সূক্ষ্মকোণ হৈছে দুটা কিন্তু সমকোণ আৰু স্থূলকোণ 0 0 দিয়া আছে হল সেই কথাখিনিকে লিখি দিয়া হৈছে যে ই আখৰত মানে 1 2 3 4 8টা নহয় সৰি 4টা কোণ কিছে কি 4টা কোণ হৈছে সমকোণ আৰু স্থূলকোণ নাই বা সূক্ষ্মকোণ নাই এই আখৰত সমাজৰ ৰাজডালৰ সৈতে ওপৰত দুটা আৰু তলত দুটা মুঠ 4টা সমকোণ আছে এফ আখৰটোত মুঠতে 3টা সমকোণ আছে এন আখৰটোত ইয়াৰ ভিতৰত দুটা সূক্ষ্ম বা সমকোণতকৈ সৰু এটো তীক্ষ্ণ নহয় দেই সূক্ষ্ম হ'ব সমকোণতকৈ সৰু আছে আৰু 90 ডিগ্ৰীতকৈ কম দুটা আছে ঠিক তেনেকৈ জেড আখৰটোতো সমকোণতকৈ সৰু অৰ্থাৎ সূক্ষ্মকোণ দুটা আছে এতিয়া ইয়াত চোৱা এই চিত্ৰটো ধুনীয়াকৈ দেখুওৱা হৈছিল যে এটা স্থূলকোণৰ চিত্ৰ আগে দিছে য'ত নেকি ফুট দিছে এই ফুটত যদি ক'লা দাগটো থকা হয় তেতিয়াহ'লে কিন্তু ই কি হ'লহেঁতেন মানে সমকোণ হ'লহেঁতেন কিন্তু যেহেতু ফুটটো পাৰ হৈ গৈছে গতিকে ই হৈ যাব স্থূলকোণ হয়নে বাৰু তাৰ পিছৰ চিত্ৰটোত চোৱা এইটোত দিছে কি ফুটটো ঢুকিয়ে পোৱা নাই গতিকে এইটো হ'ব সূক্ষ্মকোণ হৈ গ'ল গতিকে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সমকোণ সূক্ষ্মকোণ আৰু স্থূলকোণ এই তিনিটা বস্তু বুজি পাইছা ইয়াৰ পিছতে কেইটামান ঘড়ী দিয়া আছিলে দেই এই ঘড়ীবিলাকত প্ৰত্যেকটোৰে চোৱা আমি সময় কেইটা বাজিছে প্ৰথমটো কৈ দিব লাগে গতিকে আৰু ইয়াৰ এই কোণ কাটাবিলাকে কিমান কি কোণ উৎপন্ন কৰিছে কোণবিলাকৰ নামো আমি ক'ব লাগে গতিকে তোমালোকে মন কৰা ইয়াত দুটা শাৰী দিয়া আছে প্ৰথম শাৰী ওপৰত আছে আৰু দ্বিতীয় শাৰীটো তলত আছে নহয় জানো গতিকে প্ৰথম শাৰী আমি এবাৰ 1 নম্বৰৰ শাৰীটো চাওঁ 1 নম্বৰ শাৰীটো তোমালোকে কিতাপখন উলিয়াই ল'বা 1 নম্বৰ শাৰী প্ৰথমতে সময় বুজিছে 10টা এই প্ৰথমৰ যেটো ঘড়ী সময় কেইটা পাইছে 10টা বাজিছে আৰু কোণৰ প্ৰকাৰ গতিকে কোণৰ প্ৰকাৰ কি হ'ব সমকোণতকৈ সৰু অৰ্থাৎ সূক্ষ্মকোণ তাৰ পিছতো 2 নম্বৰ ঘড়ীটো হৈছে কি 7:55 বাজিছে আৰু লগতে প্ৰায় 8টা আৰু গতিকে বাজিবলৈ 8টা প্ৰায় 8টা বাজিবলৈ 5 মিনিট আৰু কোণৰ প্ৰকাৰ হ'ব সমকোণ হল মানে এটো 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে
তোমালোকে ছবিটোত চালেও গম পাবা এইটো চোৱা এই কোনটোৱে কিন্তু এই যে আমাৰ এটা 8টা ভাজিবলৈ হৈছে ইংৰাজী এল আখৰটোৰ নিচিনা হৈছে না নাই গতিকে এইটোৱে কিন্তু সমকোণ সৃষ্টি কৰিছে ঠিক আছে অৰ্থাৎ কি সমকোণ মানে কিমান ডিগ্ৰী 90 ডিগ্ৰী তাৰপিছত চোৱা 3 নম্বৰ যেটো ছবি হেতু হ'ব তোমালোকে কিতাপৰ পৰা মিলাই লবা 9টা 22 বাজিছে হ্যাঁ বা 9টা 22 বা 9টা 23 প্ৰায় আৰু এপ্ৰক্স বুলি কয় প্ৰায় 9টা 23 বা 22 বাজিছে গতিকে কোণৰ প্ৰকাৰ কি হ'ব সমকোণতকৈ ডাঙৰ কোণ হ'ব অৰ্থাৎ স্থূল কোণ হ'ব 4 নম্বৰ যোনটো ঘড়ী প্ৰথমৰ লাইনটোত ওপৰৰ প্ৰথমৰ লাইনটোত সময় বাজিছে 2টা 25 আৰু কোণৰ প্ৰকাৰ হ'ব সমকোণতকৈ ডাঙৰ বা ইয়াক স্থূল কোণ বুলি কোৱা হ'ব 5 নম্বৰ ঘড়ীটোত চোৱা কেইটা বাজিছে 7টা 5 বাজিছে আৰু কোণৰ প্ৰকাৰ হৈছে সমকোণতকৈ এটো ডাঙৰ কোণ গতিকে সমকোণতকৈ ডাঙৰ হলে কি কোণ কয় স্থূল কোণ বুলি কয় 6 নম্বৰ যেটো ঘড়ী 6 নম্বৰ ঘড়ীত বাজিছে 1:30 হয়নে আৰু কোণৰ প্ৰকাৰ হ'ব সমকোণতকৈ ডাঙৰ 7 নম্বৰ যেটো ঘড়ী 7 নম্বৰ ঘড়ীটোত বাজিছে 8:20 আৰু কোণৰ প্ৰকাৰ হ'ব সমকোণতকৈ ডাঙৰ গতিকে এটো হ'ব স্থূল কোণ আৰু 8 নং যেটো ঘড়ী একেবাৰে শেষৰ ঘড়ীটো সময় হৈছে 12:15 গতিকে কোণৰ প্ৰকাৰ হ'ব সমকোণ 12:15 বাজিলে কি বাজে সমকোণ বাজে গতিকে 90 ডিগ্ৰী বা আমি 90 ডিগ্ৰী কোণ ঠিক আছে তাৰ পিছত এটা চিত্ৰ দিছিলে চোৱা এই চিত্ৰটো তোমালোকে দেখুৱাবলৈ যত্ন কৰিছে প্ৰথমতে তোমালোকক এটা কাগজ লবলৈ দিছিলে আয়ত আকৃতিৰ প্ৰথমতে তাক এনেকৈ ইয়াত চিত্ৰত দেখুৱাৰ দৰে মাজতে দুভাজ কৰি দিবা দুভাজ কৰাৰ পিছত ইয়াক পুনৰাই দুভাজ কৰিবা এই ছবিটো দেখুৱা হৈছে গতিকে এই কোণটো যেটো সৃষ্টি হ'ব তোমালোকে কাখতে দেখুৱাই দিছে এটো কি কোণ সৃষ্টি হ'ব এই কোণটো হ'ব গৈ তোমাৰ 4 নম্বৰৰ যেটো কোণ এটো হৈছে 45 ডিগ্ৰী কোণ হল মানে সূক্ষ্ম কোণৰ ছবি দেখা পালা তাৰ পিছত চোৱা আৰু এটা কাগজ দিছে এই কাগজৰ নিৰ্দেশনা বি এখন আয়তাকাৰ কাগজ লোৱা আয়তাকাৰ কাগজ তোমালোকে ছবিত দেখিছা এই সাইজটো কেনেকুৱা আয়তৰ নিচিনা গতিকে আয়তাকাৰ কাগজ এটুকুৰা লবা হা লৈ পেলাই কি কৰিবা ভাঁজ কৰা যত যত দাগ দিয়া তেনেকৈ দেখিছা তোমালোকে ভাঁজ কৰি দিবলৈ দিছে আৰু এবাৰ কুনিয়াকৈ ভাঁজ কৰা গতিকে কুনিয়াকৈ আমি ভাঁজ কৰিলে কি হ'ব আনটো ফালু এনেদৰে ভাঁজ কৰা যাতে ই দেখাত কি হৈ যায় চিত্ৰ 3 নিচিনা হয় চিত্ৰ 3 টো তোমালোকে চোৱা ইয়াত 3 বুলি লিখা হৈ আছে এটো হৈছে 3 এটো হৈছে 3 আৰু এটো ইফালে এটো হৈছে 4 গতিকে এতিয়া এটা 60 ডিগ্ৰী কোণ পালা যে 60 ডিগ্ৰী কোণটো হ'ব এই ওপৰৰ যেটো কোণ তোমালোকে ইয়াত চোৱা এই যে কোণটো ইয়াতে এটো হৈছে 30 ডিগ্ৰী তাৰ লগতে এইটো যেটো কোণ আছে এই কোণটো হ'ব 60 ডিগ্ৰী গতিকে এটা কি কৈছে যে 60 ডিগ্ৰী কোণ পালা আকৌ ভাঁজ কৰিলে তেতিয়ালে কি হৈ যাব 30 ডিগ্ৰী গতিকে প্ৰথমৰ যেটো 3 নম্বৰৰ ছবিটো 60 ডিগ্ৰী কোণ আৰু 4 নম্বৰৰ যোনটো ছবি এটো হৈছে 30 ডিগ্ৰী কোণ অৰ্থাৎ ইয়াক ভাঁজ কৰি দিলো গতিকে ইয়াত দুটামান কথা আমি জানি লম যে কোণ সাধাৰণতে ডিগ্ৰীত জোখা হয় ডিগ্ৰী লিখা হয় এ ডিগ্ৰী হিচাপে তোমালোকে দেখিছা ডিগ্ৰী মানে এটা সৰু ফুটৰ নিচিনা কুনিয়া কুনিকৈ এটো লিখিব লাগে নহয় নে বাৰু ইয়াক এ ডিগ্ৰী বুলি পঢ়া হয় এর হলনি আমি নিৰ্দিষ্ট কোণৰ যোগটো দিব লাগিব যেনে ধৰা 30 ডিগ্ৰী 45 ডিগ্ৰী 90 ডিগ্ৰী ইত্যাদি আৰু কোণ জোখা যন্ত্ৰটোৰ নাম হৈ গল কোণমান যন্ত্ৰ গতিকে এতিয়া কোণমান যন্ত্ৰ এটা কেনেকুৱা থাকে গতিকে এইটো হৈছে এটা কোণমান যন্ত্ৰ ছবিটো চোৱা তোমালোকে এইটো হৈছে এটা কোণমান এই কোণমান যন্ত্ৰটোৰ তলৰ ফালে একেবাৰে তলৰ ফালে যিডাল লাইন তলৰ লাইনডালকে কোৱা হয় অনুভূমিক ৰেখা নহয় নে বাৰু অনুভূমিক ৰেখা বুলি কোৱা হয় আৰু মাজত যেটো বিন্দু বা ফুট মাজৰ বিন্দুটোকে কোৱা হ'ব কেন্দ্ৰবিন্দু কি বুলি ক'ব এই ছয়টো কেন্দ্ৰবিন্দু বুলি কয় বুজি পালা গতিকে আমি কোণমান যন্ত্ৰত দুটা বস্তু আমি চাই লম এটা ক'ব তলৰ লাইমিক ৰেখা আৰু মাজৰ বিন্দুটা হৈছে কেন্দ্ৰবিন্দু তাৰ পিছতে আমি কি শিকিম যে এইটো হৈছে এটা কোণমান যন্ত্ৰৰ চিত্ৰ নহয় নে বাৰু কোণমান যন্ত্ৰটো আমি আকুতে চোৱা আমি কি চাব লাগিব ইয়াত বাহু এইটো এটা বাহু দিয়া আছে এটা কোণ দিয়া আছে আৰু তলৰটো এটা বাহু আৰু এই চুকটো দিয়া আছে যেটো বিন্দু দেখি এইটো এই ঠিক তেনেদৰে ইয়াতো এইটো মিলাই ল'ব লাগিব এইটো চাই এইটো কেন্দ্ৰবিন্দু দেখিছানে এইটো ফুটটো মাজৰ এটা চুক এইটো কোণ বুলি দিছে তলৰ এডাল হৈছে অনুভূমিক ৰেখা আৰু ওপৰতে বাহু বুলি দিয়া হৈ আছে ঠিক এই বস্তুবিলাক আমি কোণবোৰ আকুতে সদায় জানিব লাগিব তাৰ পিছতে তোমালোকক 4-5টা মান ইয়াতে কেইবাটাও চিত্ৰ দিয়া আছে আৰু প্ৰতিটো চিত্ৰৰ নাম ক'ব দিছে গতিকে ওপৰৰ লাইনত কেইটা আছে 1 2 3 4 5টা চিত্ৰ আৰু তলৰ লাইনটোত কেইটা দিয়া আছে 1 2 3 4 5টা চিত্ৰ আটাইকেইটা চিত্ৰক আমি নাম লিখিব লাগে ওপৰৰ খালি যেহেতু 5টা
নহয় জানো গতিকে এয়া চোৱা লিখিছোঁ যে ওপৰৰ শাৰী অৰ্থাৎ টপ ৰ' ইংৰাজীত টপ ৰ' বুলি কোৱা হয় প্ৰথম ছবিটো হৈছে সূক্ষ্মকোণ অৰ্থাৎ সমকোণতকৈ সৰু দ্বিতীয় ছবিটো হৈছে স্থূলকোণ সমকোণতকৈ ডাঙৰ তৃতীয় ছবিটো হৈছে সমকোণ সমকোণ কিয় হ'ল এইটো চোৱা তোমালোকে এইটো কেনেকৈ হৈছে ইংৰাজী এল আখৰটোৰ নিচিনা হৈছে নহয়নে বাৰু গতিকে এইটো কি হৈ যাব তৃতীয় নম্বৰ ছবি অৰ্থাৎ 3 নম্বৰ অৰ্থাৎ মাজত থকা ছবিটো এই যে মাজত আছে ছবিটো এইটো হৈছে এটা সমকোণৰ ছবি অৰ্থাৎ 90 ডিগ্ৰীৰ ছবি তাৰপিছত 4 নম্বৰ ছবিটো হৈছে এটা সূক্ষ্মকোণ অৰ্থাৎ সমকোণতকৈ সৰু 5 নম্বৰ ছবিটো হৈছে এটা সমকোণতকৈ সৰু ছবি তাৰপিছত দিছে তলৰ শাৰী বা 2 নম্বৰ শাৰীটো যিটো দিছে প্ৰথম যিটো ছবি সূক্ষ্মকোণ অৰ্থাৎ সমকোণতকৈ সৰু 2 নম্বৰ ছবিটো স্থূলকোণ সমকোণতকৈ ডাঙৰ 3 নম্বৰ ছবিটো সূক্ষ্মকোণ সমকোণতকৈ সৰু 4 নম্বৰ ছবিটো হৈছে সমকোণ 5 নম্বৰ ছবিটো হৈছে স্থূলকোণ অৰ্থাৎ সমকোণতকৈ ডাঙৰ এটা মনত ৰাখিবলগীয়া কথা কি বুলি কৈছে যে সমকোণ যিবোৰ কোণ 90 ডিগ্ৰী আচলতে ডিগ্ৰী লিখাটো শুদ্ধ হোৱা নাই ডিগ্ৰীটো এটা আচলতে এনেকৈ দিব লাগে কোণীয়া কোণীকৈ দিব লাগে মানে এই শূন্যটো আচলতে আৰু কোন ওপৰত হ'ব লাগে কোণীয়া কোণী গতিকে এইটো লিখা আমি কি লিখিম ডিগ্ৰী তাৰপিছত আছিল সূক্ষ্মকোণ কাক কয় যে যিবোৰ কোণ 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ কম তাকে কোৱা হয় সূক্ষ্মকোণ আৰু স্থূলকোণ কাক কোৱা হয় যিবোৰ 90 ডিগ্ৰীতকৈ বেছি মোৰ ডিগ্ৰী লিখাৰ ক্ষেত্ৰত চিনটো কিন্তু মোৰ মাজত হৈছে ডিগ্ৰী চিনটো তোমালোকে অকণমান কোণীয়াকৈ ওপৰৰ ফালে দিবা হ'ল গতিকে এইটো হৈছে স্থূলকোণ কাক বোলে সূক্ষ্মকোণ কাক বোলে আৰু সমকোণ কাক বোলে ভিডিঅ'টো ৰখাই লৈ পেলাই তোমালোকে কিন্তু লিখি ল'ব পাৰিবা এইবাৰ চিত্ৰ কিছুমান দিছে চোৱা এইটো প্ৰথমটো শুদ্ধ যোগ প্ৰথমটো যে কোণমান যন্ত্ৰত জুখিছে এইটো শুদ্ধ মানে তলৰ যিডাল লাইন কোণমান যন্ত্ৰটোৰ তলৰ লাইনটোৰ লগত পাৰি থোৱা আঁচডালৰ লগত মিলি গৈছে কিন্তু 2 নম্বৰ ছবিটোত চোৱা প্ৰথমটোত চোৱা এইটো মিলি গৈছে হয়নে কিন্তু এই 2 নম্বৰ ছবিটোত চোৱাচোন আঁচডাল কৰবাতে থাকিল তাৰ লগত কিন্তু মিলা নাই গতিকে এইটো কিন্তু ভুল যোগ লিখি দিছে তাৰপিছত 3 নম্বৰ ছবিটোত চোৱা এ মিলিছেনে এই আঁচবিলাকৰ লগত মিলা নাই মানে মিলিব লাগিব ওপৰৰ আঁচডাল চোৱা মিলা নাই এইটোও ভুল যোগ আৰু 4 নম্বৰ আঁচডালত চোৱা 4 নম্বৰটোতো মিলা নাই গতিকে এইটো হৈছে ভুল যোগ গতিকে শুদ্ধ যোগ কোনটো হ'ব এইটোহে এইটো যিটো এইটো ছবিটো হ'ব এই ছবিটো হৈছে শুদ্ধ যোগ হ'ল এই যে আমি ছবিটো আঁকিছোঁ এই ছবিটো হৈছে শুদ্ধ যোগ ঠিকই আছে তাৰপিছত আমি যামগৈ ছবিবিলাকত বা তাৰপিছত আমি দিছোঁ যে 5 নম্বৰ ছবি হৈছে স্থূলকোণ বা সমকোণতকৈ ডাঙৰ এইখিনি হ'ল এতিয়া আমি আহিছোঁ তাৰ পিছৰ এটা ছবি এই ছবিটো তোমালোকে একেবাৰে কিতাপটোৰ শেষত অৰ্থাৎ আমি একেবাৰে শেষত পাইছোঁ নহয়নে বাৰু ইয়াত কিছুমান যোগাসনৰ দৃশ্য আছে গতিকে এই প্ৰথম দুটা যোগাসন এই যোগাসন দুটাৰ নাম কি বাৰু তোমালোকে জানানে গতিকে এই যোগাসনৰ দৃশ্যবিলাকত কি কোন ডিগ্ৰী মানে কি কোন উৎপন্ন হৈছে আৰু ইয়াতে লগতে আৰু কিছুমান দুটা যোগাসন দিছে গতিকে আমি লিখি ল'ম যে প্ৰথমৰ যিটো ছবি এইটো এই যোগাসনৰ পজিশ্যনটো কোৱা হয় দণ্ডাসন কি বুলি কয় দণ্ডাসন আৰু কোণৰ নাম হৈছে সমকোণ কাৰণ ইয়াত পিঠি আৰু ভৰিৰ মাজত কিমান ডিগ্ৰী কোণ সৃষ্টি হৈছে 90 ডিগ্ৰী কোণ সৃষ্টি হৈছে এইটো চোৱা প্ৰথমটো ছবিত 90 ডিগ্ৰী কোণ সৃষ্টি হৈছে পিঠি আৰু ভৰিৰ মাজত দ্বিতীয়টো ছবি হৈছে ধনুৰাসন দেখাত ধনুৰ নিচিনা ধনুকাৰটোৰ নিচিনা হয়নে ধনুকাৰটো যেনেকৈ বেকা কৰি দিলে যেনেকুৱা হয় তেনেকুৱা ছবি গতিকে দ্বিতীয়টো হৈছে ধনুৰাসন কোণৰ নাম হৈছে প্ৰতীপ কোণ বা সৰল কোণতকৈ ডাঙৰ বক্ৰকোণ হ'ল আৰু কাৰণ পিঠিখন পিছফালে বেকা কৰাৰ বাবে শৰীৰৰ পিছফালে 180 ডিগ্ৰী কোণতকৈ ডাঙৰ কোণ উৎপন্ন হৈছে তাৰপিছত তৃতীয় ছবিটো আছে পশ্চিম উত্তৰাসন বা পশ্চিম উত্তৰাসনৰ প্ৰাৰম্ভিক অৱস্থা গতিকে কোণৰ নাম কি সূক্ষ্মকোণ কাৰণ শৰীৰৰ ওপৰৰ অংশটো ভৰিৰ ফালে হাউলি যোৱাৰ বাবে ইয়াত 90 ডিগ্ৰীতকৈ সৰু কোণ উৎপন্ন হৈছে আৰু একেবাৰে শেষত চতুৰ্থ ছবি এইটো হৈছে পশ্চিম উত্তৰাসন কোণৰ নাম হৈছে সূক্ষ্মকোণ অতি সূক্ষ্ম বা প্ৰায় শূন্য কোণৰ ওচৰা ওচৰি কাৰণ ইয়াত শৰীৰৰ ওপৰৰ অংশটো সম্পূৰ্ণৰূপে ভৰিৰ লগত লাগি ধৰিছে যাৰ ফলত উৎপন্ন হোৱা কোণটো 90 ডিগ্ৰীতকৈ সৰু গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই আছিল কোন নম্বৰ পাঠটো মই বুজাবলৈ যিমান পাৰোঁ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো তোমালোকে ভাল পালা নিশ্চয়কৈ লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ